ভবাৰ দৰে সি আপোনালোকৰ ল'ৰা নহয় বুলি গম পাই বেলেগৰ ল'ৰা বুলি গুচি যোৱা নাইতো। নিজে বাপেক হ'লে জানিব কথাই কেনেকে পিন্ধে কাৰণেই কৈছো। বৰ বেছি আশা নকৰিব, আশাই মানুহক কষ্ট দিয়ে। বিচাৰি যাওক। নাম এটা ভাবি আছিলো সঁচাকে। আপুনি ভাল নাম এটা দিলে বিন্দু। এইটো নামেৰে বৰ্ড এখন বনাবলৈ দি দিম আজি। গ্ৰচাৰী, কছমেটিক, লোকেল মাছ, লোকেল মুৰ্গী চব পাব। চব ৰাখিবা। এইখন দোকানত চব বস্তু ৰাখিবা। বস্তু হৈ থাকিবা। কমকে বস্তু ৰাখিবা। জয়াবাও ঘৰত নাই, তাই কৰবালৈ লৈ গৈছে। ক'ত গ'লো বাৰু? লৈ পালে গৈছে নেকি? যাব পাৰে, ডেকা ল'ৰা ছোৱালীটো। অহ চৰি, সৰু ছোৱালী আছে। মাইনা তুমি ঘৰলৈ যোৱাগৈ যোৱা, আমি তোমাৰ দাদাক বিচাৰি ঘৰলৈ লৈ আহিম। কিন্তু বাবা, ডাক্তৰক ফোন কৰিচোন আজি যাম বুলি কৈছিলোঁ। কি হ'ব এতিয়া? এতিয়া গ'লেচোন গুৱাহাটী ৰাতিহে পামগৈ। তাকে বৰ সমস্যা হ'ল দেখোন। একো নাই, মই ফোন কৰি দিম। তুমি ঘৰলৈ যোৱা, আমি তোমাৰ দাদাক লৈ যাম। ছাৰ, জয়াবাক লগ পালে দম এটা দিবচোন। কাৰো কথা নুশুনে, খং উঠিলে বিয়া কেঞ্চেল কৰি দিম বাপেকে। সেইটোতো ময়ো বিচাৰোঁ। কিবা কৈছে ছাৰ? নাই, একো নাই, তুমি যোৱা, ঘৰলৈ যোৱা। উঠক। আপুনি নালাগে নেকি ছাৰ? নৈ পাৰলৈহে গৈছে। ক'লৈ গৈছে মই জানো, মই লৈ আহিবগৈ পাৰিম। মই যোৱাটো জৰুৰী, যাবই লাগিব। উঠক। কি
সুধিছিল? একো নাই। কি একো নাই? সঁচা কথা ক। কি কথা পাতিলে? মোৰ সতে হ'বলা কোনোবাই কথা পাতে, চৰিয়াহে থাকে। চা, মইতো খঙতে মাৰিম, বেয়া নাপাবি। সঁচা কথা ক, মোৰ কথা কিবা সুধিছিল নেকি? বহুত। আৰু কি সুধিছে? টপা কেনেকে হ'ল সুধিছে। ইমান কম বয়সতে টপা কেনেকে হ'ল সেইটোকে সুধিছে। টেনশ্যনতো এনেই মোৰ ইমান বয়স হোৱা নাইতো, জাষ্ট 40 ক্ৰছ কৰিছে। দেখাত লাগে এই মোৰহে 60 হওঁ। তোৰ 60? আপোনাৰ জাষ্ট 40 হ'লে মোৰতো জাষ্ট 60ত সোমাবই ন। এই তই মোক ঠাট্টা কৰিছ? ৰাস্তাত ধৰি এনেকে কামুৰি থাকিলে আৰু কৰিম। আটক যাওঁ। এই কি কৰিব? ৰচোন আপুনি ভবা ক'তো দেখোন আপোনাৰ ল'ৰাটো নাই। তাকে কোনোৱে বা গ'ল? জয়াৰ লগত জলাহৰ ফালে গ'ল নেকি? পানী কমিছে যে ৰাইজে বিল মাৰি আছে। এতিয়া ঘৰলৈ কিয় আহিলে? তালৈ যাব লাগিছিল। কাপোৰযোৰ সলাই যাব লাগিব। বহুত ধন্যবাদ ছাৰ, আপুনি বহুতখিনি সহায় কৰিলে। ল'ৰাক পালে ফোন কৰিব মোক, মই ডাক্তৰৰ এপইণ্টমেণ্ট লৈ দিম। যিকোনো প্ৰকাৰে তাৰ চব কথা মনত পৰিবই লাগিব। মুখৰ মাত তাৰ ওলাব লাগিব। বাবা, তোৰ মোবাইলটো অফ কিয়? জানো এই চাৰ্জ নাইকিয়া হ'ল নেকি বাৰু? দাদা ঘৰলৈ আহিলে। আহিল? জয়াবাৰ লগত যোৱা নাছিল, অকলে গৈছিল। কৈ যাব লাগে নহয়। কেনেকৈ ক'ব? মুখেৰে মাতিব পাৰে জানো? মই কাইলৈৰ বাবে ডাক্তৰৰ এপইণ্টমেণ্ট লৈ দিম, ৰাতিপুৱাই লৈ যাব। ভাল ছাৰ, ধন্যবাদ। আপুনি যাব। এই ব'ল ব'ল। আছোন। জয়াক বিয়া কৰাৰ সপোনটো এনেকৈ শেষ হৈ যাবলৈ দিব নোৱাৰে। মোৰ বিশ্বাস আছে ইমান বছৰে সি য'ত আছিল তাত চাগে কাৰোবাক নহয় কাৰোবাকতো ভাল পাইছিলে। সেইটো কেছতে চাগে মাৰপিট কৰি তাক নদীত পেলাই দিছিল। এবাৰ তাৰ সকলো কথা মনত পৰিল। তাৰ পিছত মই তোৰ লগত বিয়াৰ কথা। এগৰাকী যদি বিজনেছত ছাকচেছ হৈ যায় তেতিয়াহ'লেতো কি কৰোঁ? হাতত ৰখাওঁ নেকি ইয়াক? অলপ দিন হাতত ৰখাই থওঁ। মোৰনো কি যাব? এনেও ঘৰ বায়েক ভায়েকেহে চলাব, মইতো খৰচ নকৰোঁ। ৰাইট। এনেও মই অলপ ওলাই যাওঁ, অলপ দেৰি হ'ব পাৰে। চাওঁ ৰ'বাচোন। এইবোৰ কি একেবাৰে চাৰ্টিফিকেট লৈ ওলালা নেকি? চাৰ্টিফিকেট নহয়, দোকানৰ হিচাপৰ কাগজ পত্ৰ কালি আনিছিলোঁ। এনেকৈ কাগজত লিখি থকাতকৈ কম্পিউটাৰত এক্সেল চিটত নোথোৱা কিয়? এতিয়াই কম্পিউটাৰত খৰচ নকৰি দিয়ক, পিছত চাম। ভাল হ'ব। তোমাক মই বেলেগ এটা কথাহে ক'ম। মোৰ বাবে নহয়, বায়েৰাৰ বাবে তুমি ইয়াতে থকাৰ ব্যৱস্থা কৰা। তোমাক নক'ব পাৰে, কিন্তু তুমি দোকানত খোলে মালবিকে কষ্ট পাব। মই ইয়াত থকাটো আপুনিও নিবিচাৰেতো? বিচাৰো নিবিচাৰো মইহে জানো। পাৰিলে ইয়াতে থাকিবা, মালবিকাৰ বাবে। Oh